আজি আমাৰ খেতি উঠা আৰু লখিমী নিয়া আমি ভিডিঅ' এটি দেখাম। আমাৰ মায়ে লখিমীটো কাটিব কেনেকৈ কাটে, আমাৰ এই চৰাইদেউ ডিষ্ট্ৰিক্টত কেনেকুৱা নিয়ম থাকে আপোনালোকে চাব পাৰিব। আমাৰ কেনেকুৱা নিয়ম চাব পাৰিব। অলপমান সন্ধিয়া হ'ল আৰু আন্ধাৰ হৈ গৈছে। এতিয়া লাষ্ট আৰু আজি একেবাৰে লাষ্ট। আগতে বহুত আগতে শেষ হ'ল, কিন্তু অকল লখিমীটো বাকী আছিলে আৰু এভাৰ আছে ধান। সেই ভাৰটো মই লৈ যাম এতিয়া, দেখাম আপোনালোক কেনেকৈ কৰিছে মায়ে, চাই যাব। এই লখিমী নিয়া কেনেকৈ কি নিয়ম কৰিছে চাব। অলপ আন্ধাৰ হৈছে, সেইকাৰণে অলপমান আন্ধাৰ হ'ল আৰু এতিয়া 4:30 বাজি গ'ল। আমি তাৰমানে আজি গোটেই পথাৰখন এপাক চেক কৰোঁ, কিবা ইয়াত ধানৰ থোক আছে নেকি বা মুঠি আছে নেকি তেনেকুৱাকৈ। আগৰ নিয়ম আৰু এইবিলাক কি বুলি কয়, লেচেৰি বুটলা বুলি কয়। আজি লেচেৰি আপোনাৰ বুটলি পেলাই এতিয়া আমি লখিমীটো এনেকুৱাকৈ থৈছে মায়ে। কথা পাতি ঘৰলৈ যাব লাগে। এতিয়া আজি লখিমী আমাৰ মায়ে নিব, যিহেতু আমাৰ বেটা কাহ হৈ আছে, মায়ে নিব আজি। আৰু লখিমী নিলে আপোনালোকে চাগে গম পাইছে, পাছফালে চাব নালাগে, মাত পাতিব নালাগে। এইবিলাক পথাৰ চলি আছে আমাৰ ইয়াত। চাব কি ধুনীয়াকৈ এখন নতুন গামোচাৰে নিব লখিমী। এইটো লখিমী নিয়া পথাৰ হয়। আমি যিহেতু মাইকটো নানিলোঁ, চাউণ্ডৰ অলপ অসুবিধা আছে, আপোনালোকে এডজাষ্ট কৰিব, চাই যাব। লখিমী এনেকুৱাকৈ সুন্দৰভাৱে ঢাকি ল'ব লাগিব। আৰু তাতে পাচি এটা লৈ আহিছে চাগে, পাচিটোত ধুনীয়াকৈ নিব। এনেকৈ ধুনীয়াকৈ বান্ধি ল'ব, তাৰপিছত ভঁৰালত গৈ থ'ব। আৰু ভঁৰালত থোৱাটো দেখাম বাৰু আপোনালোকক, কিন্তু আন্ধাৰ হ'ব অলপ। আমাৰ ভঁৰালটোৰ ভিতৰত লাইট নাই যিহেতু, তেওঁ আৰু দেখাব চেষ্টা কৰিম বাৰু। এইদৰে পাচিটোত থৈ পেলাই নিব পাৰে। পাচিটোত ধান কেইটামান থাকিব লাগিব, যিহেতু ধানে সৈতেহে যাব লখিমী। এতিয়া আমাৰ মায়ে লখিমী নিব আৰু মই পিছে পিছে ধান ভৰাই লৈ যাম। আগতে লখিমী নিলে খুব মানুহবিলাকে জোকায়, এতিয়া আমাৰ অলপ সন্ধিয়া হৈছে, জোকাৰিব মানুহ নাই। গৈ থাক, মই পটককৈ সেইফালে। এতিয়া মই মোৰ ধান ভৰাই দেখাম আপোনালোকক। যিহেতু সন্ধিয়া হ'ল, তেওঁ উপায় নাই, আজি বেলেগ এটা কামৰ কাৰণে টিউবেলৰ কাৰণে ৰখি আছিলোঁ। আৰু আজি লখিমী লৈ যাওঁ ক'লে মায়ে, সেইকাৰণে লখিমী নিবলৈ বুলি ওলাই গুচি আহিলোঁ মই। কাম চলি আছে। এই ভাৰ ধান হয়, কিন্তু বিয়াডাল অলপ উইক হয়, তেওঁ নিব চেষ্টা কৰিছোঁ মই। চাব আপোনালোকে। থেংক ইউ। আৰু ভিডিঅ'বিলাক অলপমান লাইক আৰু ছাবস্ক্ৰাইব আপোনালোকে কৰিব প্লিজ। থেংক ইউ গাইজ।